হেল্ল' গাইজ, চবকে মোৰ আৰু এটা ভিডিঅ'ত স্বাগতম জনালোঁ। গাইজ, মই এতিয়া যাব ওলাইছোঁ দোকানত। অলপমান খোজকাঢ়ি আগুৱাই যাই থাকোঁতে আহিল এখন ই ৰিক্সা। ই ৰিক্সাখনত মজাকৈ বহি লৈ মই আহি গ'লোঁ দোকানত লাগি। গাইজ, দোকান আহি পাই চিখৰ এক পেকেট মিক্স কৰি মই মুখত ভৰাই ল'লোঁ। চিখৰ পেকেট মুখত ভৰাই লৈ দোকানখন খুলি দিলোঁ। দোকানখন খুলি থৈ মই আহিলোঁ বজাৰত। আজি বোলে মাংস খায়, তাকে অলপ লৈ যাওঁ ৰ। মাংসখিনি লৈ আনি প্ৰথমতে চাউলকেইটা ভালকৈ ধুই কুকাৰত মই বহাই দিলোঁ। ভাতটো হয় মানে এইফালে মাংসখিনি ধুই আলু, পিঁয়াজ, জলকীয়া, আদা, নহৰু কাটি ৰেডি কৰি ল'লোঁ। ভাতটো হোৱাৰ লগে লগে ভাতটো কাঢ়ি থৈ কুকাৰটো গৰম হ'ব দিলোঁ। গৰম হোৱাৰ লগে লগে মিঠাতেল অলপ দি পিঁয়াজখিনি ঢালি দিলোঁ। চিয়াজখিনি ঢালি দি কৰচ পাতি দি অলপ ভালকৈ লাৰি দিলোঁ। লাৰি দিয়াৰ পিছত কুকাৰৰ ঢাকনিখন অলপ সময় মাৰি থৈ দিলোঁ। অলপ সময় থোৱাৰ পিছত কুকাৰৰ ঢাকনিখন গুচাই আৰু একবাৰ ভালকৈ লাৰি দি মাংস আলুখিনিও ঢালি দিলোঁ। মাংস আলুখিনি ঢালি দি মছলা চছলা চব দি ভালকৈ লাৰি দিলোঁ। ভালকৈ লাৰি দিয়াৰ পিছত কুকাৰৰ ঢাকনিখন লগাই অলপ সময় থাকিব দিলোঁ। তাৰপিছত কুকাৰৰ ঢাকনিখন গুচাই পানী ঢালি দিলোঁ। পানী ঢালি দি কুকাৰৰ ঢাকনিখন মাৰি মাংসখিনি ভালকৈ সিজিব দিলোঁ। গাইজ, মাংস সিজি ৰেডি হ'ল, এতিয়া খাব লাগে। আজিৰ ভিডিঅ'টো আৰু বেছি দেৰি নকৰোঁ, এইখিনিতে শেষ কৰি দিম। লগ পাম দে তাৰ নতুন ভিডিঅ'ত, না কি? বাই বাই।